নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধুবান্ধৱক শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ বহুতো ল'ৰা ছোৱালী অপেক্ষা কৰি আছে যে আপোনালোকৰ আসাম পুলিচ নাইবা আসাম ফৰেষ্টৰ নিউ ভেকেঞ্চি কেতিয়া আহিব। এতিয়া আপোনালোকৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আপোনালোকৰ যোৱা কেইদিনমান আগত তেওঁ ফেচবুক লাইভৰ জৰিয়তে ঘোষণা কৰিছে যে আপোনালোকৰ 2025 চনৰ শেষৰ ফালে আপোনালোকৰ আসাম পুলিচৰ নিউ ভেকেঞ্চি আহি যাব আপোনালোকৰ নৱেম্বৰ নাইবা ডিচেম্বৰ মাহত। আৰু আপোনালোকৰ 2024 চনত যেতিয়া আপোনালোকৰ AFPF আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চৰ আপোনালোকৰ জিন্দান POP হৈছিল আপোনালোকৰ লাচিত বৰফুকন পুলিচ একাডেমি দেৰগাঁৱত। তেতিয়া তেওঁ যি ভাষণ ৰাখিছিল আপোনালোকৰ POP দিনা, তেতিয়া তেওঁ কৈছিল যে আপোনালোকৰ 2025 চনৰ আপোনালোকৰ ফেব্ৰুৱাৰী মাহত AFPFৰ নিউ ভেকেঞ্চি আহিব। কিন্তু আপোনালোকৰ এতিয়া ফেব্ৰুৱাৰী মাহ পাৰ হৈ গ'ল, আপোনালোকৰ মাৰ্চ মাহো শেষ হওঁ কিন্তু আপোনালোকৰ আজিৰ ডেটত কোনো ধৰণৰ আপোনালোকৰ আসাম ফৰেষ্টৰ নিউ ভেকেঞ্চি নাহিলে। এতিয়া আপোনালোকৰ বহুতো ল'ৰা ছোৱালী অপেক্ষা কৰি আছে যে নিউ ভেকেঞ্চি কেতিয়া আহিব। এতিয়া আপোনালোকৰ প্ৰথমতে মই কেইটামান কথা ক'ব বিচাৰিছোঁ যিকেইটা মোৰ নিজৰ লগত হৈছিলে। এতিয়া আপোনালোকৰ নিউ ভেকেঞ্চি কেতিয়া আহিব আপুনি সেইটো কথা ইমান চিন্তা নকৰিব, কিয়নো আপোনালোকৰ নিউ ভেকেঞ্চি অহাৰ পিছত যদি ইণ্টাৰভিউ পাতে আপুনি ফিজিকেলৰ কিমান মাৰ্ক লাভ কৰিব বা আপুনি ৰিটেন টেষ্টত কিমান মাৰ্ক লাভ কৰিব। এতিয়া আপোনালোকৰ বহুতো ল'ৰা ছোৱালীয়ে এইটো ভাবে যে এতিয়া নিউ ভেকেঞ্চি আহিব, তাৰপিছত এপ্লাই কৰিম, তাৰপিছত এডমিট কাৰ্ড আহিব, তাৰপিছত ৰানিং প্ৰেক্টিছ কৰিম বা লং জাম্পৰ প্ৰেক্টিছ কৰিম বা ভালদৰে পঢ়া শুনা কৰি থাকিম। কিন্তু আজিকালি সেইটো নহয়, আজিকালি কম্পিটিশ্যন বেছি। আপোনালোকে হয়তো দেখিলে এইবাৰ অসম আৰক্ষী যিটো ফিজিকেল কাট অফ মাৰ্ক কিমান গ'ল। আপোনালোকৰ 33, 34 মাৰ্কছ পোৱা ল'ৰা ছোৱালীয়ে যেতিয়া ৰিটেন টেষ্টত বহাৰ সুবিধা পোৱা নাই, কিমান এটা বেয়া লগা বিষয়। গতিকে অহাবাৰ যে আপোনাৰ 35 কাট অফ গুচি নাযাব আপুনি ক'ব নোৱাৰে। এইবাৰ 34+ গৈছে, তেতিয়া অহাবাৰ 35, 36 কাট অফ গুচি যাব পাৰে। গতিকে আপোনালোকে সেইটো প্ৰথম অনুমান কৰক যে নিউ ভেকেঞ্চি আহিলে বা ইণ্টাৰভিউ পাতিলে মই ফিজিকেলত কিমান মাৰ্ক লাভ কৰিম। আৰু আজিকালি এনেকুৱা হৈছে যে আপোনালোকৰ ফিজিকেলত পাছ কৰিলেও নহ'ব বা ৰিটেন টেষ্টত বহিবলৈ পালেও নহ'ব, ৰিটেনত এটা ভাল মাৰ্ক উঠাব লাগিব। আৰু আজিকালি সকলোৱে ভালদৰে পঢ়া শুনা কৰি থাকে। আপোনালোকৰ আজিকালি বিভিন্ন ধৰণৰ কোচিং চেণ্টাৰ আহি গ'ল, আপোনালোকৰ অনলাইনত আহিছে, অফলাইনত আহিছে, সকলোৱে ভালদৰে পঢ়া শুনা কৰি আছে, কিয়নো এটা চাকৰি সকলোৱে ল'বলৈ চেষ্টা কৰি আছে। আৰু হয়তো সকলোৱে গম পায় আপোনালোকৰ কোনো ধৰণৰ 2 নম্বৰীয়া হোৱা নাই, আপোনালোকৰ যিসকল যোগ্য তেওঁলোকে এটা চাকৰি পায়, আপোনালোকৰ নিজৰ যোগ্যতাৰ ওপৰত এটা চাকৰি পাব। গতিকে সকলোৱে গম পাই গৈছে যে এতিয়া আপোনালোকৰ কোনো ধৰণৰ চিন্তা কৰিবলগীয়া বিষয় নহয় যে যোগ্যতাৰ ওপৰতে চাকৰি পায়। সেয়ে এতিয়া বহুতো ল'ৰা ছোৱালীয়ে আপোনালোকৰ দিন ৰাতি একাকাৰ কৰি আপোনালোকৰ নিজৰ যিমান কষ্ট হ'লেও তেওঁলোকে এটা চাকৰিৰ বাবে চেষ্টা কৰি আছে। গতিকে আপুনি যদি এটা চাকৰি ল'ম বুলি ভাবিছে আপুনি নিউ ভেকেঞ্চি অপেক্ষা কৰক। কিন্তু আপুনি যদি ইণ্টাৰভিউ আপোনালোকৰ যদি ধৰি লওক জানুৱাৰীত হৈ যায় বা আপোনালোকৰ ফেব্ৰুৱাৰীত যদি ইণ্টাৰভিউ হৈ যায় বা আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যদি আপোনালোকৰ এপ্ৰিল বা মে' মাহত যদি আপোনালোকৰ এডভাৰটাইজমেণ্ট মুকলি হৈ আপোনালোকৰ ডিচেম্বৰ নাইবা নৱেম্বৰত যদি ইণ্টাৰভিউ পাতি দিয়ে তেন্তে আপুনি ফিজিকেলত কিমান মাৰ্ক পাব, সেইটোহে আপোনালোকৰ মেইন পইণ্ট। গতিকে আপুনি এনেকৈ ভাবি থাকিব, এটা ইণ্টাৰভিউ পিছত এটা ইণ্টাৰভিউ গৈ থাকিব, আপোনাৰ নিউ ভেকেঞ্চি আহি থাকিব, নিউ ভেকেঞ্চি গৈ থাকিব, কিন্তু আপোনালোকৰ বয়স ৰৈ নাথাকে আৰু আপোনালোকৰ কম্পিটিশ্যন দিনক দিনে বাঢ়ি গৈছে। গতিকে আপুনি যিটো নিউ ভেকেঞ্চি আহিব তাতে এটা চাকৰি ল'ব লাগিব, সেইবাবে আপুনি নিজক ভালদৰে সাজু কৰক। আৰু আপোনালোকে কেতিয়াও আনৰ কথা নুশুনিব। এতিয়া বহুতো এনেকুৱা মানুহ সমাজত থাকে তেওঁলোকে আপোনালোকক সদায় ডিম'টিভেট কৰি থাকে, আপুনি সেইখিনি মানুহৰ পৰা আঁতৰত থাকিব। আপুনি প্ৰথম নিজক গুৰুত্ব দিয়ক, আপোনাৰ নিজৰ মনতে যিটো কৈছে আপুনি সেইটো কৰক। আপোনাৰ লক্ষ্য এটা চাকৰি, সেই চাকৰিটোৰ পাছত লাগি থাকক সদায়। কিন্তু আপুনি বেলেগৰ কথা শুনি আপুনি কেতিয়াও হতাশাত নকৰিব, কাৰণ সমাজত আপোনালোকৰ বেয়া কথা বা বেয়া বুদ্ধি দিয়া মানুহৰ অভাৱ নাই, কিন্তু ভাল কথা বা ভাল বুদ্ধি দিয়া মানুহৰহে অভাৱ আছে। সেইবাবে আপুনি আনৰ কথা শুনি কেতিয়াও নিজৰ মনটো ডিম'টিভেট নকৰিব। আপোনালোকৰ নিউ ভেকেঞ্চি নাহিব বা আপোনালোকৰ 2026ত ইলেকশ্যন হ'ব, আপোনালোকৰ বিভিন্ন ধৰণৰ কথা আপোনাৰ মনত এতিয়া মানুহে সোমাই দিব, কিন্তু আপুনি সেইখিনি কথা আওকাণ কৰি নিজৰ যিখিনি কৰিবলগীয়া আছে সেইখিনি ভালদৰে কৰি গ'লেহে আপুনি জীৱনত সফল হ'ব পাৰিব। গতিকে আপোনালোকক এটাই কথা কওঁ, আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰক। আপোনালোকৰ খুব কম দিনৰ ভিতৰতে নিউ ভেকেঞ্চি আহি আছে। আপুনি যদি এইবাৰ এটা চাকৰি ল'ম বুলি ভাবিছে তেন্তে ভালদৰে কষ্ট কৰক। এতিয়া আপুনি যিখিনি হৈ গ'ল সেইখিনি আপুনি আপোনাৰ হৃদয়ৰ এটা চুকত সোমাই ৰাখক। আপুনি যিখিনি কষ্ট পাই আছে, যদি 33 মাৰ্কছ পাই ৰিটেন টেষ্টত বহিবলৈ পোৱা নাই তেন্তে আপুনি সেই যিমানখিনি দুখ আছে দুখখিনি মনত ৰাখি নিজক ভালদৰে সাজু কৰক। আৰু বহুতো ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এনেকুৱা হৈছিল, এইবাৰ আপোনালোকৰ বৰষুণ দিলে বা তেওঁলোকৰ বিভিন্ন ধৰণৰ বেমাৰ হ'ল, সেইবাবে যিটো তেওঁ 100% দিব নোৱাৰিলে ইণ্টাৰভিউ দিনাৰ, আপোনালোকৰ সেইখিনি বহুত দুখ থাকি গৈছে। তেওঁলোকে ভাবি আছে যে নেক্সটত ইণ্টাৰভিউ হ'ব তেতিয়া ভালদৰে দিম, কিন্তু আপুনি মনত ভাবি থাকিলে নহ'ব। নিজক ভালদৰে সাজু কৰক, এনেকুৱাকৈ সাজু কৰক এইবাৰ যাতে আপোনালোকক কোনেও ৰাখিব নোৱাৰে। আপুনি যাতে অহাবাৰ ক'ব লগা নহয় 35 বা 36
কাট অফ যোৱাৰ কাৰণে মই ৰিটেন টেষ্টত বহাৰ সুবিধা নাপালোঁ। আপুনি যদি 36ও কাট অফ যায় তেন্তে আপুনি তেতিয়াও ৰিটেন টেষ্টত বহিব পাৰিব লাগিব। আপুনি এনেকুৱাকৈ নিজক ভালদৰে সাজু কৰক। ধন্যবাদ।